মুক্ত বিদ্যালয় আছে তাৰ কাৰণে এটা ৰাষ্ট্ৰীয় সংস্থা আছে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুল যাক নিউজ বুলি কোৱা যায় আমাৰ শিক্ষা সংসদৰ অধীনতো অপেন স্কুল আছে কিন্তু ভুৱা কিছুমান অপেন স্কুল বাহিৰৰ তেওঁলোকৰ পৰা ভুৱা চাৰ্টিফিকেট মাৰ্কশ্বিট আনিছে বুলি এই তথ্য আমাৰ ওচৰতো আহিছে গতিকে আমি আমাৰ নিযুক্তি প্ৰক্ৰিয়াসমূহত এই ডকুমেণ্টবিলাক আমি তন্নকৈ চাম আৰু যিসকলে এনেকুৱা চক্ৰ এনেকুৱা চাৰ্টিফিকেট বিক্ৰী কৰা কাৰ্য চলাই আছে আমি পুলিচকো অৱগত কৰিছোঁ পুলিচেও কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব আৰু যিখন আচলতে সাউৰা দেৱী স্কুল বুলি যিখন সৰস্বতী স্কুল বুলি কাৰ্যক্ৰমত আছে কিন্তু আমি তাতে তদন্ত কৰিছিলোঁ কিন্তু তাত কিন্তু স্কুল নাই সাউৰা দেৱী স্কুল আছে নিশ্চিতভাৱে এইটো মই আৰক্ষীক অৱগত কৰিম আৰক্ষীয়ে ব্যৱস্থা ল'ব এই নেক্সাছটো শিক্ষা বিভাগত মই আগতেও নকল BEd ধৰা পৰিছে নকল DLEd ধৰা পৰিছে আৰু এতিয়াও আমাৰ নিযুক্তি প্ৰক্ৰিয়াত আমি যিখিনি তন্নকৈ চাম গতিকে ভুৱা ডিগ্ৰী ডিপ্ল'মাৰ বিৰুদ্ধে আমি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিমেই প্ৰক্ৰিয়া দীঘলীয়া হ'ব পাৰে বেক ইন ভেৰিফিকেশ্যন হ'ব দৰকাৰ হ'লে য'ত পৰা চাৰ্টিফিকেট আনিছে তালৈকো আমি গৈ পাম দিল্লী অপেন স্কুলৰ যি নেক্সাছ আছে এই গোটেই শিক্ষা বিভাগৰ ইয়াৰ আপোনাৰ বিভাগটো কোনোবা লোকৰ লগত কিবা সম্পৰ্ক থাকিব পাৰে নেকি না মই সেইটো এতিয়া আগতীয়াকৈ কৈ দিব নোৱাৰোঁ কিন্তু যিসকলে ভুৱা বা ফেক চাৰ্টিফিকেটৰ ব্যৱসায় কৰিছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব হয় মুক্ত বিদ্যালয় আছে তাৰ কাৰণে এটা ৰাষ্ট্ৰীয় সংস্থা আছে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুল যাক নিউজ বুলি কোৱা যায় আমাৰ শিক্ষা সংসদৰ অধীনতো অপেন স্কুল আছে কিন্তু ভুৱা কিছুমান অপেন স্কুল বাহিৰৰ তেওঁলোকৰ পৰা ভুৱা চাৰ্টিফিকেট মাৰ্কশ্বিট আনিছে বুলি এই তথ্য আমাৰ ওচৰতো আহিছে গতিকে আমি আমাৰ নিযুক্তি প্ৰক্ৰিয়াসমূহত এই ডকুমেণ্টবিলাক আমি তন্নকৈ চাম আৰু যিসকলে এনেকুৱা চক্ৰ এনেকুৱা চাৰ্টিফিকেট বিক্ৰী কৰা কাৰ্য চলাই আছে আমি পুলিচকো অৱগত কৰিছোঁ পুলিচেও কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব আৰু যিখন আচলতে সাউৰা দেৱী স্কুল বুলি যিখন সৰস্বতী স্কুল বুলি কাৰ্যক্ৰমত আছে কিন্তু আমি তাতে তদন্ত কৰিছিলোঁ কিন্তু তাত কিন্তু স্কুল নাই সাউৰা দেৱী স্কুল আছে নিশ্চিতভাৱে এইটো মই আৰক্ষীক অৱগত কৰিম আৰক্ষীয়ে ব্যৱস্থা ল'ব এই নেক্সাছটো শিক্ষা বিভাগত মই আগতেও নকল BEd ধৰা পৰিছে নকল DLEd ধৰা পৰিছে আৰু এতিয়াও আমাৰ নিযুক্তি প্ৰক্ৰিয়াত আমি যিখিনি তন্নকৈ চাম গতিকে ভুৱা ডিগ্ৰী ডিপ্ল'মাৰ বিৰুদ্ধে আমি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিমেই প্ৰক্ৰিয়া দীঘলীয়া হ'ব পাৰে বেক ইন ভেৰিফিকেশ্যন হ'ব দৰকাৰ হ'লে য'ত পৰা চাৰ্টিফিকেট আনিছে তালৈকো আমি গৈ পাম দিল্লী অপেন স্কুলৰ যি নেক্সাছ আছে এই গোটেই শিক্ষা বিভাগৰ ইয়াৰ আপোনাৰ বিভাগটো কোনোবা লোকৰ লগত কিবা সম্পৰ্ক থাকিব পাৰে নেকি না মই সেইটো এতিয়া আগতীয়াকৈ কৈ দিব নোৱাৰোঁ কিন্তু যিসকলে ভুৱা বা ফেক চাৰ্টিফিকেটৰ ব্যৱসায় কৰিছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব হয়